নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজি কি হ'ল জানেনে, মিষ্টাৰ কোঁৱৰে বেটালৈ এটা বস্তু আনিছে। কি আনিছে সেইটো দেখুৱাৰ আগতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ বেটাই ৰাতি যোৱা ৰাতি কি কৰি আছিলে। যোৱাকালি ৰাতি তাৰ কি হৈছিল জানো, মানে নুশুৱে উৎপাত কৰি থাকে আৰু মাজতে ঘপককৈ এনেকৈ কৰি আছিলে, মুখত আঙুলি ভৰাই ব্ৰাছ কৰাৰ দৰে কৰি আছিলে। সেয়া মই ধৰি ৰাখিলোঁ। সেইটো কাৰণে মিষ্টাৰ কোঁৱৰে তাক পিছদিনা আনি দিলে ব্ৰাছডাল, আৰু তাৰ ব্ৰাছডাল দেখি মোৰ ইমান ভাল লাগিল যে আপোনালোকৰ সৈতে শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। ব্ৰাছডাল এয়া দেখিছেনে, ইমান ধুনীয়া, একদম গাড়ীৰ নিচিনা আকৃতিৰ, এখন গাড়ীৰ নিচিনা। ব্ৰাছডাল যেতিয়া ফ'ল্ড কৰি দিয়া হয় নহয়, পূৰা সম্পূৰ্ণ এখন গাড়ী হৈ যায়। আৰু ফ'ল্ড কৰি এনেদৰে থ'লে ব্ৰাছডাল লেতেৰা হোৱাৰ চান্স নাথাকে। যি কি নহওক ইমানেই ধুনীয়া লাগিছে। আমাৰ দিনত এইবিলাক নাছিলেই, কি কৰিব, উপায় নাই। এতিয়া ওলাইছে আৰু এতিয়া কিমান কিউট বস্তু ওলাইছে, মই ক'ব নোৱাৰোঁ। একেবাৰে সৰু থাকোঁতে এবছৰ হওঁতে আৰু তাৰ যেতিয়া দাঁতকেইটা ভালকৈ ওলাইছে, তেতিয়া তাৰ কাৰণে এডাল ব্ৰাছ আনিছিলোঁ, আঙুলি ভৰাই কৰা। এতিয়া আকৌ এনেকুৱা ব্ৰাছ ওলাইছে। যি কি নহওক, এতিয়া মানুহে কয় 1.5 বছৰমানৰ পৰা ব্ৰাছ কৰিবলৈ শিকাব লাগে। বেটাৰ 2 বছৰ হৈ গ'ল, এতিয়াহে মই ব্ৰাছ কৰিবলৈ শিকাইছোঁ। এয়া তাৰ কাৰণে স্পেচিয়েল টুথপেষ্ট, বাচ্ছাবিলাকৰ কাৰণে বেলেগ থাকে, ডাঙৰ মানুহৰ কাৰণে বেলেগ থাকে। এয়াকে আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, নমস্কাৰ।